চাওক অসমখন হ'ল অসমীয়াৰ আৰু অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব। অসমৰ কথা কেৱল অসমীয়া মানুহে চিন্তা কৰিব আৰু অসমৰ ভালটোহে বেলেগ মানুহে ক'ব পাৰিব। এইটো অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্ট কৰি দিছোঁ। আমি দেখা পাইছোঁ ছৈয়দা হামিদ নামৰ এগৰাকী মহিলা, সেইগৰাকী মহিলা কাৰোবাৰ বাবে সন্মানীয় মহিলা হ'ব পাৰে, কিন্তু আমাৰ বাবে সেইগৰাকী মহিলা সন্মানীয় এইকাৰণে নহয়, কাৰণ সেই মহিলাগৰাকী অসমৰ কাৰণে কোনো ধৰণৰ অনুকম্পা থাকিব নোৱাৰে, অসমৰ কাৰণে তেওঁ আচলতে কোনো ধৰণৰ অনুভূতি থাকিব নোৱাৰে। কাৰণ ছৈয়দা হামিদা নামৰ সেই মহিলা, সেই মহিলাগৰাকীয়ে অসমত আহি অসমৰ বিৰূপ মন্তব্য কৰি থৈ গৈছে। তেখেতে কৈছে যে অসমত বাংলাদেশী থাকিব পাৰিব। আৰে যি বাংলাদেশী খেদিবৰ কাৰণে, যি বিদেশী বিতাড়নৰ কাৰণে অসমত প্ৰায় 860জন মানুহ মৰি গৈছে। যি বাংলাদেশী বিতাড়ন কৰিবৰ কাৰণে হাজাৰ হাজাৰ লোক পংগু হৈছে। যি বাংলাদেশী বিতাড়ন কৰিবৰ কাৰণে অসমীয়াই যুগ যুগ বছৰ ধৰি আচলতে অসমীয়াই যুঁজ কৰি আছে, সেই বাংলাদেশী অসমত ৰাখিব পাৰিব বুলি কোৱা এই ছৈয়দা হামিদ নামৰ যিগৰাকী মহিলা, এই মহিলাগৰাকীক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু আমি দেখিছোঁ তেওঁ কেৱল ইয়াতে সীমাবদ্ধ হৈ থকা নাই। দিল্লীত এখন তেওঁ আচলতে সভাত গৈ অসমৰ কথা তেওঁ ইমান বেয়াকৈ আচলতে উপস্থাপন কৰিব খুজিছে। তেখেতে কৈছে যে অসম এতিয়া বৰ্তমান সময়ত অসম এখন ভয়ংকৰ ঠাই বুলি ক'ব খুজিছে। তেখেতে ক'ব খুজিছে অসমত বৰ্তমান আচলতে আসুৰিকভাৱে অসমখন চলি আছে বুলি ক'ব খুজিছে। কিন্তু এই হামিদ নামৰ মহিলাগৰাকীক ক'ব খুজিছোঁ যে আপুনি এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকক। আপুনি মহিলাৰ কাৰণে ইমান দেৰি আচলতে বাচি আছে, অন্যথা কিন্তু আপুনি য'তেই থাকিলেহেঁতেন তাৰ পৰাই আচলতে আমি চুচৰাই আনিবলৈ বাধ্য হ'লোহেঁতেন। গতিকে মহিলা যিহেতু আৰু সন্মানীয় মহিলা যিহেতু, গতিকে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰাৰ পৰা বিৰত থাকক। অসমখন এখন শান্তি সম্প্ৰীতিৰ ঠাই আৰু অসমত আমি যেনেদৰে আছোঁ তেনেদৰে আমাক থাকিবলৈ দিয়ক। কোনো আচলতে মধ্যস্থতাকাৰী, বাহিৰৰ কোনো মধ্যস্থতাকাৰী অসমত প্ৰয়োজন হোৱা নাই। আৰু হামিদক সকীয়াই দিছোঁ, আৰু যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকিবলৈ হয় তেতিয়াহ'লে আপুনি কোন হয় আমি কিন্তু সেইটো নাচাম। আপুনি পুৰুষ নে মহিলা আমি সেইটোও নাচাম। আৰু আপোনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু সমান্তৰালকৈ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই হামিদ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে স্বমতো কেছ ৰেজিষ্টাৰ কৰি তেখেতক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এই মহিলাগৰাকীয়ে অন্যথা কিন্তু অসমৰ বুকুত এক ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব আৰু সমগ্ৰ অসমখনৰ বিশ্ব দৰবাৰত তেওঁ কিন্তু অত্যন্ত বিৰূপভাৱে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। গতিকে এই মহিলাগৰাকীক অনতি বিলম্বে আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কোনোবাই ৰাজনৈতিক লাভালাভৰ কাৰণে বা সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে ধূমকেতুৰ দৰে পৰি অসমৰ বাতাবৰণ বিঘ্নিত কৰা কাৰ্য কেতিয়াও আমি জাতীয় সংগ্ৰামী সেনা অসমে সহ্য নকৰো। ইতিমধ্যে আমি আপোনালোকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো। এই হামিদা নামৰ যিগৰাকী আচলতে এতিয়া আমি ভাবিবলৈ বাধ্য হৈছো তেখেতৰ হয়তো মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত এগৰাকী ব্যক্তি, যিগৰাকী বিকাৰগ্ৰস্ত ব্যক্তিয়ে অসমীয়া মানুহখিনিৰ সন্মানক আঘাত কৰাকৈ আজি কথা ক'ব পৰা হৈছে। আজি 57 পুৰুষীয়া যি শান্তি সম্প্ৰীতিৰে অসমখনত বাস কৰি আছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ, এই মানুহখিনিৰ মাজত ভেদাভেদ সৃষ্টিৰ কাৰণে তেখেতে যি ধৰণৰ মন্তব্য আগবঢ়াইছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি তেখেতৰ মন্তব্যক ধিক্কাৰ জনাইছো আৰু অনাগত দিনত তেখেতে এনেকুৱা কাম কাজে বা এনেকুৱা মন্তব্য যাতে অসমৰ বাতাবৰণ যাতে বিনষ্ট নকৰে তাৰ কাৰণে সকীয়াই দিছো। আৰু ইতিমধ্যে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা এটা কথা আপোনালোকক পুনৰবাৰ জনাই দিছো, অনাগত দিনত তেখেতে যদি এই 57 পুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্টৰ কাৰণে যদি কোনো ধৰণৰ এনেকুৱা মন্তব্য প্ৰদান কৰে বা অসমত আহি ধূমকেতুৰ দৰে আহি তেখেতে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যদি কোনো মন্তব্য প্ৰদান কৰে তেখেতক আমি অসমত আচলতে অসমলৈ অহাৰ কাৰণে তেখেতক বাধা প্ৰদান কৰিম আৰু যিকোনো পৰিৱেশ পৰিস্থিতি তেখেতৰ মুখামুখি হ'বলৈ তেখেতে আচলতে সাজু থাকিব লাগিব। চাওক, সেইদিনা আচলতে ছৈয়দ হামিদে যিটো আচলতে মহিলাগৰাকীয়ে যিটো মন্তব্য প্ৰদান কৰিছিলে প্ৰথমে, তাত আমি আহোমে তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া জনাইছিলো। কাৰণ তেওঁ অসম বিৰোধী মন্তব্য কৰিছিলে, তেওঁ বাংলাদেশীক সপক্ষে কথা কৈ আচলতে ভূমি দিব লাগে কৈছিলে। গতিকে তাত আমি প্ৰথম প্ৰতিক্ৰিয়া জনাই তেওঁক আমি সকীয়াই দিছিলো। কিন্তু আজি পুনৰ দেখিছো তেওঁ আকৌ পুনৰ আচলতে একেই অসম বিৰোধী মন্তব্য প্ৰদান কৰিছে, অসমখনক আখৰিক এটা শক্তিৰ লগত তুলনা কৰিছে, অসমখন আখৰিক ৰাজ্যৰ লগত তুলনা কৰিছে। সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, আমি স্পষ্টকৈ ক'বলৈ লৈছো। আৰু আমি এটা কথা বুজিব নাই, বৰ্তমান সময়লৈকে আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপটো কিয় ইমান নীৰৱ। মুখ্যমন্ত্ৰী মহোদয় আচলতে যিটো কঠোৰ নীতি হ'ব লাগিছিলে এই বাইদেউ মহিলাগৰাকীৰ ওপৰত আচলতে কিয় বৰ্তমান সময়লৈকে আচলতে নীৰৱ, সেইটো কথা আমি বুজি পোৱা নাই। সেইটো ক্ষেত্ৰত সম্পূৰ্ণভাৱে গৃহ বিভাগ ব্যৰ্থ হৈছে নেকি বা গৃহ বিভাগৰ চৰম বিফলতা নেকি। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে অসমৰ যিটো বাতাবৰণ, অসমৰ যিটো পৰিৱেশ, অসমৰ বাতাবৰণৰ কথা কোনোবা দিল্লীৰ পৰা আহি কোনোবা হামিদে ক'বই নালাগে। ইয়াত অসমবাসীয়ে নিৰ্ধাৰণ কৰিব, অসমবাসীয়ে সিদ্ধান্ত ল'ব। অসম সদায় অসমীয়াৰ, অসমত অসমীয়া প্ৰভুত্ব চলিব, অসমত অসমীয়া দপদপনি চলিব। ইয়াত কোনো বাংলাদেশী, কোনো দিল্লীৰ কোনো কথা ইয়াত অসমে নুশুনে কিন্তু অসমবাসীয়ে। সেইটো স্পষ্টকৈ আমি কৈ দিবলৈ বিচাৰিছো। গতিকে আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছো
এনেধৰণৰ আচলতে ৰাষ্ট্ৰবিৰোধী কথা কোৱা, দেশদ্ৰোহী কথা কোৱা এই মহিলাগৰাকীক আচলতে NSA উদ্যতনি কিয় তেওঁলোকে গ্ৰেপ্তাৰ কৰা নাই? আমি স্পষ্টকৈ আমি অসম নেতাৰ পৰা আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছো। আচলতে অসমৰ যিটো শান্তি যিটো পৰিস্থিতি, অসমৰ যিটো বাতাবৰণ, এই শান্তি পৰিস্থিতি বাতাবৰণত আচলতে কুঠাৰঘাত মাৰিব লোৱা এনেকুৱা মহিলাৰ মন্তব্যক কোনো কাৰণতে অসমবাসীয়ে মানি নলয়। এইগৰাকী মহিলাৰ ওপৰত আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছো আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।